বা ভাগৰ লাগি গৈছে দেই। এনেকুৱা এখন গাঁৱৰ পৰা ছোৱালী বিয়া কৰাই নিলো, যিখন গাঁৱলৈ আহিলে গাড়ী এখনো নাপাওঁ। কথা ক'বলৈ আহিছে। মই কালিয়ে ক'লো বোলো গাড়ী এখন ভাড়া কৰা, মাহঁতৰ ঘৰলৈ যাওঁ, কিন্তু সেইটো নাই। লাইন গাড়ীত আহিছে। এতিয়া এখন খোজ কাঢ়িব পাওঁতে আমাৰ গাঁওখনৰহে জগৰ হ'ল। গাড়ীৰ ওচৰৰ পৰা ঘৰলৈ এইকণ বাট আহোঁতে বৰ কষ্ট লাগিছে ন। কি কামৰ মানুহ নো, তই একো কামৰে মানুহ নহয়। সেয়া তোমাৰ মানে খংটো উঠিলেই ন? মই তোমাক কোৱা নাই নহয়। হ'ব এতিয়া আকৌ এক্টিং দেখাব নালাগে। মই মানুহৰ কথা সকলো বুজি পাওঁ। ইমান দিনৰ মূৰত মাহঁতৰ ঘৰলৈ আহিছোঁ, তাতো বৰ কথা। কি কৈছা? ইমান দিন হ'ল? তুমি দেখোন সিদিনাখন আহি তোমাৰ ককাইৰাৰ বিয়া খাই গৈছাহে। কেইদিনো ঘৰত থাকিলা, আকৌ আহিব হ'লেই। 2 দিন আগত বিয়া খাই যাওঁ, 2 বছৰ আগত বিয়া খাই যাওঁ, সেইটো মোৰ ব্যক্তিগত কথা। সেইটোত তুমি মাত দিয়াৰ কোনো প্ৰয়োজন নাই। আৰু এনেও এইখন মোৰ মাহঁতৰ ঘৰ। ইয়াত মোৰ যেতিয়াই মন যায় তেতিয়াই আহিম, যেতিয়াই মন যায় তেতিয়াই ইয়াৰ পৰা যাম। তাত তোমাৰ ক'ব লগা নাই, বুজিছা? দাদাৰ বিয়া হ'ল মানে তাক আমি বৰ নামত লিখি দিয়া নাই নহয়। সি এতিয়াও মোৰ দাদা। মোৰ যেতিয়াই মন যায় তেতিয়াই তাৰ ওচৰলৈ আহিম। দিয়া হ'ব দিয়া, এতিয়া এইবোৰ কাজিয়া পেচাল বন্ধ কৰা। মানুহে শুনিলে হাঁহিব। এনেকৈ বাহিৰতে ৰখি থাকিবানে নে ভিতৰলৈ যাবা? মা, অ' মা, কোন আহিছে? মাজনী দেখোন, জোঁৱাইও আহিছে। ভালেই হ'ল। জোঁৱাই, কি খবৰ? ভালে আছানে? মাজনী, তোৰ খবৰ কেনেকুৱা? ভাল মা, আপোনাৰ ভালনে? আপুনি আকৌ মনতে বেয়া নাপাব, খবৰ খাতি নিদিয়াকৈ হঠাতে গুচি আহিলো। ঐ, তই বেছিকৈ কেলে কথা কৱ হা? তোক এটা প্ৰশ্ন সুধিছে, তই এটা প্ৰশ্নৰ উত্তৰ দিবি। আল্টু ফাল্টু কথা কেলে ক? এইখন তোৰ বাপেৰৰ ঘৰ নহয়, মোৰ মাহঁতৰ ঘৰ। ইয়াত আহোঁতে মই কাৰোবাৰ পাৰ্মিশ্যন ল'ব লাগে নেকি? নহয় মানে সেইদিনাখন আহি দাদাৰ বিয়া খাই গৈছোহে, সেইকাৰণে অকণমান আফচোচ লাগিছে। 2 দিন আগত বিয়া খাই গ'লো বুলি কি আহিব নোৱাৰো নেকি? মা, মই কি 2 দিন আগত এখন ঘৰলৈ আহি গ'লে আকৌ আহিব নোৱাৰো নেকি? কিয় আহিব নোৱাৰিবি আকৌ? যেতিয়াই মন যায় তেতিয়াই আহিব পাৰিবি। ককাইৰৰ বিয়া হ'ল কি হ'ল, এতিয়াও এইখন তোৰ নিজৰ ঘৰেই হৈ আছে। মই মানে মা এনে নৰ্মেলি কথাষাৰহে কৈছিলোঁ, কিন্তু আপোনাৰ ছোৱালীজনীয়ে লগতে মোক খং কৰে। জোঁৱাই, মানে তাইক আমি বহুত মৰমত ডাঙৰ কৰিছোঁ যে, তাই মানে পুতুককৈ খং কৰি পেলাই। সেইটো কথা তুমি অকণমান সহ্য কৰি ল'বা আৰু। এইবোৰ এতিয়া বাদ দিয়াচোন। আহা ভিতৰলৈ আহা। মাজনী, আহ ভিতৰলৈ আহ। ৰাজা, কি খবৰ? ভালে আছ? মোৰ ভণ্টিৰ ভালদৰে যত্ন লৈছনে নাই? ভালে আছো দাদা। আৰু আপোনাৰ ভণ্টিৰ যদি মই যত্ন নলওঁ, তেনেহ'লে মই ইয়াত আপোনাৰ সন্মুখত বহি থাকিবলৈ পাৰিম জানো? সেয়া মিছা কথা এটা ক'লেই। দাদা, এওঁ মোৰ একো যত্ন নলয়। ইমান ডাঙৰ ঘৰখনত মাত্ৰ এজনী কাম কৰা মানুহ ৰাখিছে। সেই এজনী মানুহে জানো গোটেইবোৰ কাম কৰিব পাৰে? ময়ো আধা কাম কৰি দিওঁতে যায়। এইখন ঘৰত মই থাকোঁতে সপ্তাহত 2-3বাৰ পাৰ্লাৰলৈ যাওঁ, আৰু তালৈ যোৱাৰ পাছত মই মাহত এবাৰহে পাৰ্লাৰলৈ যাব পাৰোঁ। চাচোন, মোৰ হাত ভৰিবোৰ কিমান বেয়া হৈ গৈছে। এইবোৰ মই কি শুনিছো? তাইক আমি সৰুৰ পৰা কিমান মৰমত ডাঙৰ দীঘল কৰিছো। তাইক ধুনীয়াকৈ ৰাখিবলৈ সপ্তাহত 2-3 দিন পাৰ্লাৰলৈ যাবলৈ দিওঁ, আৰু তই তাইৰ সেইখিনিও যত্ন ল'বলৈ নোৱাৰ? আৰু তাইৰ ডিঙিটো ইমান উকা লাগিছে। তাইক কি সোণৰ গহনা পাতি একো কিনি দিয়া নাই নেকি? নাই দাদা, বহুত দিন হ'ল মোক সোণৰ গহনা একোৱেই দিয়া নাই। কেলে? যোৱা বছৰ এখন চেইন এডাল গঢ়াই দিছিলো। যোৱা বছৰ দিলি, সেইডালকে কি তাই পিন্ধিয়ে থাকিব নেকি? এটা কথা পাহৰি নাযাবি, তই গোটেই জীৱনটো তোৰ ঘৈণীয়েৰৰ লগতেই থাকিব লাগিব, আৰু তোৰ ঘৈণীয়েৰক যিমান ধুনীয়াকৈ সজাই পৰাই ৰাখিবি, সিমানেই তোৰ সৌন্দৰ্য বাঢ়িব। বাৰু দাদা, এইবোৰ বাদ দেচোন। তোৰ কথা ক, তই বৌক কেনেকৈ পাইছ? আৰু বৌয়ে ঘৰত এনেকৈ চিগা ফটা এইবোৰ কাপোৰ কেলে পিন্ধি আছে? কাপোৰ কানি তই দিয়া নাই নেকি? সেইজনী দেখা নাই তহঁতৰ পাছতে কেনেকৈ মূৰ্তিৰ দৰে ৰখি আছে? তাই কি কাম আছে? খোৱা আৰু খোৱা। তাইৰ কাৰণে এইবোৰ কাপোৰ কানিয়ে যথেষ্ট। তাই বেছিকৈ উৰি পিন্ধি থাকিলে গাঁৱৰ মানুহবোৰে তাইক চকু দিয়ে। মই ওলাই গ'লে তাইৰ কথা কয়। সেইকাৰণে তাইক এনেকৈ ৰখাই ভাল। পূৰ্ণিমা, তোৰ কি হৈছে হা? তই দেখিছনে নাই এনেকৈ ৰৈ ৰৈ যে আমাৰ কথাবোৰ শুনি আছ? মোৰ ভণ্টি আৰু ভনীজনী আহিছে, তই দেখিছ নাই? সিহঁতৰ কাৰণে খোৱা বোৱা যে যোগাৰ কৰিব লাগে, সেইবোৰ তোৰ জ্ঞান নাই হা? সঁচাকৈ দেই, এইজনী গাত বোৱাৰী অকণো লক্ষণ নাই। তাই খোৱা বোৱা যোগাৰ কৰিব লাগে নে ইয়াত এনেকৈ ৰখি কথা শুনি থাকিব লাগে? মা, ভণ্টিহঁতক আহি পাওঁতে চৰবত দিলোৱেই, আকৌ চাহো দিলো। এতিয়া ভাত খায় নে কি খায় সেইকাৰণেহে মই ৰখি আছো। এতিয়া মিঠাই চিঠাই কি আছে সেইবোৰ আনি দে যা। ইমান সোনকালে তাই ভাত নাখায়, অকণমান দেৰিকৈ খাব। ঠিক আছে, হ'ব দিয়ক। চা দাদা, মই তোক এটা কথা কওঁ। ঘৰৰ বোৱাৰীজনীক ইমান লাই দিয়াৰ কোনো দৰকাৰ নাই। বেছিকৈ লাই দিলে মূৰত উঠি নাচিব। হ'ব দিয়া, তোমাৰ ককাইৰাক এইবোৰ কথা নিশিকালেও হ'ব। তুমি দেখা নাই কিমান ধুনীয়াকৈ নিজৰ দায়িত্ব পালন কৰিছে? ঐ, তোক কোনে ইমান কথা ক'ব দিছে হা? কথাৰ মাজত কথা নকলে নহয় নেকি তোৰ? ভণ্টি, সি ঠিকেই কৈছে। ঘৰৰ বোৱাৰীক কেনেকৈ ৰাখিব লাগে এইটো কথা মই ভালদৰে জানো, তই মোক শিকাব নালাগে। আৰু ৰাজা, তোকো কৈ দিছো, তই কিন্তু মোৰ ভণ্টিৰ অনুমতি অবিহনে একো কামেই নকৰিবি। দাদা, এইবোৰ আপুনি চিন্তা কৰিব নালাগে। মই আপোনাৰ ভনীয়েকৰ সকলো কথাই পালন কৰোঁ, একেবাৰে আখৰে আখৰে পালন কৰোঁ। যি কয় সেয়াই কৰোঁ।
আজিলৈকে যেতিয়া আৰু মোৰ ছোৱালীজনীৰ মতে সকলো চলিছে তেনেহ'লে আগলৈও তাইৰ মতেই চলিব। তাইৰ ওপৰত কথা কোৱা কোনেও চেষ্টা নকৰিবা। ঘৈণীজনী সৌন্দৰ্যৰ প্ৰতীক। তাইক ভালদৰে সজাই পৰাই ৰাখিলে তোমাৰো ভাল। তুমিও নিজে ভালে থাকা, তাইকো ভালে ৰাখিবলৈ চেষ্টা কৰা। মাজনী, তহঁতে যাবলৈ ওলালিয়ে নেকি? অঁ মা, ওলালোৱে দিয়া, যাওঁগৈ, আকৌ আহিম। আহিবি আহিবি মাজনী, এইখন তোৰ মাৰৰ ঘৰ। তোৰ মাৰে জীয়াই থকালৈকে তই এইখন ঘৰত যেতিয়াই মন যায় তেতিয়াই আহিবি। মা, আপুনি সেইটো চিন্তা কৰিব নালাগে দিয়ক। আপোনাৰ ছোৱালীজনী দুদিনৰ আগত আহিছিল, এতিয়া আকৌ আহিল, আকৌ দুদিনৰ পাছতেই আহিব। সেইটো ইমান টেনশ্যন ল'বলগীয়া কথা নহয়। আহিয়ে থাকিব, গৈয়ে থাকিব। জোঁৱাই, তেতিয়াহ'লে তুমি এটা কামকে কৰা, তাইক সদায় ৰাতিপুৱা লৈ আহিবা আৰু আবেলি সময়ত লৈ যাবাগৈ। সেইটোকে কৰা। মা, মই ইমান কষ্ট কেলে কৰি থাকিব লাগেনো? সদায় অহা যোৱা, তাতকৈ এটা কামকে কৰোঁ। আপোনাৰ ছোৱালীজনী আপুনি একেবাৰে কাৰণে ৰাখি দিয়ক, আৰু ময়ো ঘৰ যোৱা হিচাপে একেবাৰে ৰখিয়ে দিওঁ আৰু ইয়াতে। নালাগে 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 জোঁৱাই, ঘৰ যোৱাই থাকিব নালাগে। এনেকেই অহা যোৱা কৰি থাকিবা, সেইটোৱে ভাল। তুমি আকৌ ইয়াত ঘৰ যোৱাই হৈ থাকিবা, মোৰ মান সন্মানৰ কথা আছে নহয়, মোৰ ল'ৰাটোৰ মান সন্মানৰ কথা আছে। তাৰ বাহিৰেও মানুহে কি বুলি ক'ব তুমি ঘৰ যোৱাই হিচাপে থাকিলে? নালাগে নালাগে, ঘৰ যোৱাই থাকিব নালাগে। তুমি কেইদিনমানৰ মূৰে মূৰে আহিলেও হ'ব দিয়া। তেতিয়াহ'লে মা, আমি যাওঁগৈ দিয়া। তুমি নিজৰ দেহাৰ যত্ন ল'বা, ভালে থাকিবা। হ'ব দে মাজনী, তোৰ যেতিয়াই মন যায় তেতিয়াই আহিবি দেই। অঁ, আহিম দিয়া। ঐ, কালি যে মোৰ ভণ্টি আৰু ভনী জোৱাই আহিছিল, তই মনৰ পৰা আদৰ সাদৰ কৰিছিলিতো? মনৰ পৰা কেলে আদৰ সাদৰ নকৰিম আকৌ? সিহঁত মোৰ বেলেগ কোনোবা নহয় নহয়, নিজৰ ভণ্টি। তাই এইখন ঘৰৰ বেলেগ কোনো নহয়, এইখন ঘৰৰে ছোৱালী। কিন্তু তইতো বেলেগ, সেইকাৰণেহে চিন্তা কৰিব লাগে। পূৰ্ণিমা এজনী। অঁ দেউতা, তুমি আহিলা? আহা আহা দেউতা। জোঁৱাই, ভালে আছা? ক'ৰবালৈ যাব ওলাইছা নেকি? ভালে আছো। দেউতা, তুমি ভালে আছানে দেউতা? মোৰ ভালেই দে মাজনী। জোঁৱাই ক'ৰবালৈ যাব ওলাইছে নেকি? মই ক'লৈ যাব ওলাইছো সেইটো মোৰ কথা, আপুনি কিয় আহিছে সেইটো কওক। মানে জোঁৱাই, সেই পূৰ্ণিমা মাজনীলৈ বৰকৈ মনত পৰি আছিল। তাইৰ বাহিৰে মোৰ আকৌ সতি সন্তান বুলিবলৈ নাই নহয়। মোৰ এজনীয়ে ছোৱালী। তাইৰ মুখখন নোচোৱাকৈ ৰাতি টোপনিয়ে অহা নাছিল। কিন্তু এতিয়া বিয়া দিলোঁ নহয়, তাইলৈ বৰকৈ মনত পৰি আছিল। তাই ঘৰলৈ নোযোৱা দেখি তাইক এবাৰ চাবলৈ আহিলোঁ। আহিছে, ভালে কৰিছে। পুতুককৈ খোৱা বোৱা কৰি সোনকালে ঘৰলৈ উভতি যাওকগৈ। সেইবোৰ কথা বাদ দিয়া দেউতা, আহা তুমি ভিতৰলৈ আহা। হাত মুখকেইটা ধুই লৈ আহি মই তোমাৰ কাৰণে কিবা এটা খোৱা বোৱাৰ ব্যৱস্থা কৰোঁ। আপুনি ভিতৰলৈ যাই যাওক, কিন্তু আপোনাৰ এই মোনাটো বাহিৰতে থৈ যাব। এইবোৰ আমি নাখাওঁ। এইবোৰ লেতেৰা বস্তু আমাৰ ঘৰৰ ভিতৰতো সোমাব নালাগে। আপুনি ঘৰলৈ উভতি যাওঁতে সেইটো লগত লৈ যাব। জোঁৱাই, ইয়াত মই আমাৰ ঘৰৰ বাৰীত হোৱা কিছুমান বস্তু আনিছোঁ। এইবোৰ কিনিলেও নাপায়। আইজনীয়ে এইবোৰ খাই বৰ ভাল পাইছিল, সেইকাৰণে আনিছোঁ। নেলাগে দেউতা, সেইবোৰ তুমি ঘৰলৈ আকৌ উভতাই নিব নালাগে। বহুত দিন হ'ল ঘৰৰ বস্তু একোৱেই খোৱা নাই। দিয়া, মোনাখন মোক দিয়া। তুমি যি আনিছা সেই সকলোবোৰ মই অকলে অকলেই খাম। আহা দেউতা, ভিতৰলৈ আহা। খোৱা দেউতা, খোৱা। মাজনী, বিয়নী ঘৰত নাই নেকি? বিয়নী ওলাই অহা নাই যে, মই অহাৰ কাৰণে আকৌ বেয়া পাইছে নেকি? মা ঘৰতে আছে দেউতা, শুই আছে নেকি? গাটো বেয়া চাগে, চাহ খাবলৈ মাতি থৈ আহিছোঁ। অ' মাজনী, মই দেখোন তোক ঘৰত এনেকুৱা ফটা চিটা কাপোৰ পিন্ধোৱাই নাছিলোঁ। তইনো ইয়াত কেলে এইবোৰ পিন্ধি আছ? তোৰ কাপোৰ কানি নোহোৱা হৈ আছে নেকি? মই যে তোক আনি দিছিলোঁ সেই কাপোৰ কেইযোৰ পিন্ধি শেষেই কৰিলি। আছে দেউতা, এই ঘৰত ইটো সিটো কাম কৰি থাকোঁ যে লেতেৰা হৈ যায়, সেইকাৰণেহে এনেকৈ পিন্ধি আছোঁ। যিমানে লেতেৰা নহওক, তথাপিতো এনেকুৱা ফটা চিটা কাপোৰ নিপিন্ধিবি মাজনী। বা 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 বা, বাপেক জীয়েকৰ কথা। বাপেকক একেবাৰে খুৱাব নাপায়, নাকে মুখে গুজি আছে। বিয়নী, আহক। মই আপোনাৰ কথা সুধিছিলোঁৱেই, ক'লৈ গ'লগৈ বোলো? ইমান সময় হ'ল অহা, আপোনাক দেখাই পোৱা নাই। কি হৈছে মা, কি হৈছে? কি হ'ব আৰু, ৰজাৰ ঘৰলৈ ভিখাৰী জীয়েকক আনিলে এনেকৈয়ে হয়। বাপেকক কেনেকৈ নাকে মুখে গুজি গুজি খুৱাইছে দেখিছ নাই? কিন্তু মই খালোঁ নে নাই সেইটো তাইৰ ধান্দা নাই। ঐ, কি হ'ল? তই যে বাপেৰক পাই মোৰ মালৈ পাহৰিলি, তই মোৰ মাক কেলে খাবলৈ দিয়া নাই হা? নহয়, মায়ে মিছা কথা কৈছে। মই মাক মাতি থৈ আহিছিলোঁ। মা বোলো চাহ খাওঁ কি? মায়ে কৈছে এতিয়াই নাখাওঁ, সেইকাৰণে মই দেউতাক দি দিলোঁ। বিয়নী, আপুনি তাইক ভুল বুজিছে। আচলতে তাইৰ গাত ভুল নাই, মইহে তাইক কৈছিলোঁ ভোক লাগিছে বোলো সোনকালে কিবা এটা খাই যাওঁগৈ। অ', তাৰমানে দুখটো আপোনাৰহে। আচলতে মাক নোহোৱা ছোৱালী যে, সেইকাৰণে এনেকুৱা। তাইক ধ্বংস আপুনি কৰিছে। আপোনাৰ কাৰণেই তাই একো কামেই নাজানে। মানুহৰ মুখত শুনিছিলোঁ ঢাকন নোহোৱা চৰু আৰু মাক নোহোৱা ছোৱালী একেই, কোনো ধৰণী নাই। আচলতে মাক বাপেকেই বদমাছ, সেইকাৰণে জীয়েকো বদমাছ। হ'ব, বন্ধ কৰক। আপোনাৰ কথা মই বহুত শুনিলোঁ। আপুনি মোক গালি পাৰিছে পাৰক, কিন্তু আপুনি মোৰ মৰা মাজনীক কেলে এনেকৈ গালি পাৰিছে? ঐ, তই কি বুলি ভাবিছ হা? তোৰ বাপে আছে কাৰণে মই তোক মাৰিব নোৱাৰিম হা? তই কাক কথা ক'ব আহিছ এনেকৈ? জোঁৱাই, এইবোৰ তুমি কি কৰিছা?
তুমি মোৰ সন্মুখতে তুমি মোৰ ছোৱালীজনীক মাৰিছা? মই ইয়াত খাবলৈ অহা নাই, থাকিবলৈ অহা নাই। মই মাত্ৰ মোৰ ছোৱালীজনীক চাবলৈ আহিছিলোঁ। মোৰ ছোৱালীজনীক দুদিনৰ কাৰণে নিবলৈ আহিছিলোঁ। কিন্তু তহঁতৰ কথা শুনি মোৰ এনেকুৱা লাগিছে মই মোৰ ছোৱালীজনীক গোটেই জীৱনৰ কাৰণে এতিয়া লৈ যামগৈ। তই কি কথা ক'ব আহিছ হা বুঢ়া? তই নিউ বুলি ক'লে তাইক আমি যাবলৈ দিম নেকি? এইখন ঘৰ কিমান কাম, তাই গুচি গ'লে এইখন ঘৰৰ কাম বন কোনে কৰিব হা? আৰু তাইক মই এইচৰ কেলে দিছোঁ সেইটো আপুনি ভালদৰে ভাবি চাওক। তাই মোৰ মাক একো খাব নিদিয়াকৈ আপোনাক আগতীয়াকৈ খাব দিব তাইক ক'ত অধিকাৰ পালে? আৰু আপুনি কেনেকুৱা মানুহ? আপুনি এইখন ঘৰত আহি অকলে অকলে খাই আছে। মোৰ মাজনীয়ে খালে নে নাই তাৰ ধান্দা নাই, সেইটো খবৰ এটা ল'বলৈ আপোনাৰ আহৰি নাই। মোৰ ঘৰতে মোৰ ইনকামৰ টকাৰে অনা বস্তু আৰামত চোফাত বহি বহি খোৱা খুব। জোঁৱাই, তুমি মোৰ স্বভাৱক ধৰি কথা নকবা। মই দুখীয়া হ'ব পাৰোঁ, কিন্তু মোৰ মান সন্মান আছে। মই বহুত দিনৰ পৰাই শুনি আহিছিলোঁ তুমি মোৰ ছোৱালীজনীক কিমান অত্যাচাৰ কৰি আছা। কিন্তু তাইক ফোনত সোধোঁ তাই ভাল বুলিয়ে কয়। সেইকাৰণে মই তাকেই সান্তনা লৈ আছিলোঁ। কিন্তু আজি মই নিজ চকুৰে দেখিলোঁ তোমালোকে মোৰ ছোৱালীজনীক এনেকুৱা অৱস্থাত ৰাখিছা। তোমালোক বহুত ধনী বুলি ভাবা ন নিজকে? আৰু এইমাত্ৰ যে বিয়নীয়ে কৈছিল ৰজাৰ ঘৰত দুখীয়া মানুহ আহিছোঁ। আৰে ৰজাৰ ঘৰৰ বোৱাৰীজনীক কেনেকৈ ৰাখিব লাগে সেইটোৱে নাজানে আপোনালোকে। ৰজাৰ ঘৰৰ বোৱাৰীয়ে এনেকৈ চিগা ফটা কাপোৰ পিন্ধি থাকে নেকি? মই এতিয়াহে অনুভৱ কৰিছোঁ মই কেনেকুৱা এখন ঘৰলৈ মোৰ ছোৱালীজনীক বিয়া দিলোঁ। তাই বিয়াৰ আগত তাই মোক বাৰে বাৰে কৈছিল বোলে দেউতা মই বিয়া হৈ নাযাওঁ, মই ক'লৈকো নাযাওঁ, যিমান ধনী মানুহ ঘৰ হ'লেও মই নাযাওঁ, মই এই দুখীয়া ঘৰটোত তোমাৰ লগতেই থাকিব বিচাৰোঁ। তাই মোক বাৰে বাৰে কৈছিল। কিন্তু মই তাইৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তোৰ নিচিনা এটা দানৱৰ হাতত তাইক গোটালোঁ। তাইৰ ভৱিষ্যতটো ভাল কৰিবলৈ গৈ মই কালহে কৰিলোঁ। তহঁতৰ ঘৰখন ইমান অভদ্ৰ বুলি জনা হয় মই মোৰ ছোৱালীজনীক কেতিয়াও বিয়া নিদিলোঁ হয় ইয়ালৈ। পুতুলিকো মই শুদাই নেৰোঁ, তাইকো দিম মই। আৰু তহঁতক শুদাই দিম বুলি ভাবিছ? তহঁতকো নেৰোঁ। কি কৰিবি হা? তই কি কৰিব পাৰিবি? এনেই মুখখনে বলকি আছ যা, তোৰ একো কাম নাই। ভিক্ষাৰী কৰবাৰ জীয়েৰক লগ কৰা চলেৰে এগালমান খাবলৈ আহিছ। আমি বুজি নাপাওঁ বুলি ভাবিছ তহঁতৰ কথা? দেউতা তুমি ইয়াৰ পৰা যোৱা। তোমাক এনেকৈ এওঁলোকে অপমান কৰি থকা মই একেবাৰে সহ্য কৰিব নোৱাৰোঁ। যাম মাজনী যাম, কিন্তু মই অকলে নাযাওঁ, তোকো লগত লৈ যাম। আমি যাওঁগৈ আহ। কিন্তু দেউতা। নালাগে বুলি কৈছো নহয়। তই আৰু ইয়াত এক ছেকেণ্ডো থাকিব নালাগে। এইখন ঘৰত তোৰ আত্মসন্মান নাই মাজনী। য'ত আত্মসন্মান নাই তাৰ পৰা মানুহ গুচি অহাই ভাল। তই ইহঁতৰ কাৰণে বহুত কিবা কিবি কৰিলি, কিন্তু সিহঁতে তোৰ সেই ত্যাগৰ মূল্য দিবলৈ নোৱাৰিলে। সিহঁতৰ ধন ধানক লৈ সিহঁত বহুত গৌৰৱী নহয়। সিহঁতে গৌৰৱত থাকক। আমি দুখীয়া ভাই থাকিম। তোৰ জীৱনটো আকৌ নতুনকৈ গঢ়িবি। আৰু ইহঁতক শিক্ষা দিহে এৰিম। ইহঁতৰ কিমান টকা আছে। মই এতিয়া চিধা পুলিচৰ ওচৰলৈ যাম। ছোৱালী কেছ কেনেকৈ ইহঁতে দেখা নাই নহয়, দেখাই দিম। পুতেক মাক দুইটাকে জেলত ভৰাম। নালাগে দেউতা, সেইবোৰ কৰিব নালাগে। তুমি কেছ মেলত যাব নালাগে দেউতা। মই কৈছো নহয় এওঁলোকক সেইবোৰ একো কৰিব নালাগে। এওঁলোকৰ অৱস্থাতে এৰি দিয়া। তেওঁলোক যেনেকৈ আছে তেনেকৈ সুখী হৈ থাকক। আমি যাওঁগৈ ব'লা দেউতা। মই এইখন ঘৰত ভালদৰে উশাহে ল'ব নোৱাৰোঁ। উশাহটো লওঁতেও ভয় লাগি থাকে। কেনেবাকৈ কিবা এটা ভুলেই হ'ল নেকি, ওলোটাকৈ আহি মোৰ গালত এচৰ পৰিবহিয়ে নেকি। মই মোৰ ছোৱালীজনী ইমান নৰকত কেতিয়াও থব নোৱাৰো। মাজনী আমি যাওঁগৈ ব'লা। পূৰ্ণিমা ক'লৈ গৈছ তই? এতিয়া আৰু মই কাৰো কথা নুশুনো দেউতা, ব'লা। বাবা সেইজনীক তই কেলে নাৰাখিলি? কাম কৰা মানুহবোৰো পঠাই দিলো আৰু এতিয়া সেইজনীও গুচি গ'ল। ঘৰৰ ইমানবোৰ কাম বন কোনে কৰিব? যাওক মা, যাবলৈ খুজিছে যাওক, এনেই গুচি আহিব। দুদিনমান ধৈৰ্য ধৰাচোন, এনেই টুটুকে গুচি আহিব। শুনিবলৈ বেয়া হ'লেও আমি স্বীকাৰ কৰিবই লাগিব। তাইক আমি সঁচাকৈ বহুত অত্যাচাৰ কৰিলোঁ। তাই ইমানখিনি অত্যাচাৰ ভুগি গৈ এতিয়া যেন আকৌ ঘূৰি আহিব, মোৰ একেবাৰে তেনেকুৱা লগা নাই। চাওঁচোন বাৰু কোৰ পানী কলৈ যায়।